শুনিছেনে আপোনাৰ এদিন বন্ধ থাকিলে মানে প্ৰিয়া ঘৰলৈ ওলাবচোন বেছিজনী তাই সেইদিনা ফোন কৰিছে কৈছে বোলে মাহঁতে নাহে সেইকাৰণে এদিন গৈ আহিম বুলি ভাবিছোঁ আৰু হয়ো হয় বহুত দিন হ'ল নহয় প্ৰিয়া ঘৰলৈ যোৱাই নাই যোৱাটো ভাবিব আমাক কিবা বেয়াই পালে নেকি বুলি সেইকাৰণে গৈ আহিম বুলি ভাবিছোঁ নহ'লে অহা দেওবাৰে ওলাব দেওবাৰেতো আপোনাৰ বন্ধই থাকিব গতিকে দেওবাৰে গৈ আহিমগৈ পেহীহঁতৰ ঘৰলৈ আইতা ময়ো যোৱা নাই নহয় পেহীহঁতৰ ঘৰলৈ ময়ো যাম দেই তোমাৰ লগত ককা দেওবাৰে তেতিয়াহ'লে পেহীহঁতৰ ঘৰলৈ যাম দেই মোৰ যাবলৈ মন গৈছে মই পাহৰিয়ে আছিলোঁ পেহীক বহুত দিন হ'ল না লগেই পোৱা নাই ময়ো যাম তোমালোকৰ লগত হয় নেকি তুমিও যাবা নেকি পেহীহঁতৰ ঘৰলৈ আমি ক'ৰবালৈ যাম বুলি কোৱাৰ লগে লগে তোমাৰ যাবলৈ মন যায় তাৰমানে পিছে তোমাৰ পাপাই আকৌ তোমাক এতিয়া ক'তো ঘূৰি ফুৰিব মানা কৰিছে নহয় তোমাৰ পাপাই এতিয়া তোমাক যাবলৈ দিয়ে বা নিদিয়ে একো নাই দিয়া মই কৈ দিম দেই ওলাবা তুমি আমাৰ লগত তো আকৌ তুলিকাই আমি ক'ৰবালৈ যাওঁ বুলি ক'লে তাই যাবলৈ মন কৰে আৰু কাৰ লগতনো যাব অৱশ্যে সেইকাৰণে তাতে ৰাতুলতো একো খবৰে নাথাকে সি এদিনো তাইক অকণমান মানে ফুৰাবলৈ বুলিও উলিয়াই নাযায় সেইকাৰণে তাই আমনি কৰি থাকে হ'ব দিয়া তুলিকা তুমি আমাৰ লগতে ওলাবা দেওবাৰে দেই পেহীহঁতৰ ঘৰলৈ গৈ আহিবা আৰু আপুনি হেৰি ৰাতুলকো ক'ব সি যদি সময় পায় তেতিয়া সিও যাব আমাৰ লগত সি আকৌ নিজৰ ভনীকজনী ঘৰলৈ যাবলৈয়ে নোৱাৰে নহয় তাৰতো সময় থাকে এবাৰ সোমাই আহোঁ বুলি ক'লেও সোমাব পাৰে সেইফালে কেতিয়াবা যায় নহয় কিবা কামত কিন্তু নাই সি নাযায় নোসোমায় তাৰ আজিকালি অকল নিজৰ কামতহে মানে ব্যস্ত হৈ থাকিব আৰু নিজৰ ছোৱালীজনীকো নাচায় অনবৰতে শাসন চলাই থাকিব আপুনি এবাৰ কৈ চাব মই নকওঁ তাক তুমিচোন সদায় কৈয়ে থাকা মই অকল অফিচৰ কামতে ব্যস্ত থাকোঁ তোমাৰ এদিনো সময় দিব নোৱাৰো বুলি এদিনো ফুৰাবলৈও লৈ নাযাওঁ শ্বপিং কৰিবলৈও লৈ নাযাওঁ সেইকাৰণে মই আজি যাম বুলি ভাবিছোঁ অফিচৰ পৰা সোনকালে আহিম তুমি ৰেডি হৈ থাকিবা আজি চিনেমা এখনো চাম তাৰপিছত শ্বপিং কৰি একেবাৰে ডিনাৰ কৰি মেলি আহিম আৰু কি সঁচাকে অৰ্ণৱ তুমি এনেই ধেমালি কৰি থকা নাইতো মোৰ লগত এই কেতিয়াবা কোৱা নহয় যাম বুলি তাৰপিছত দেৰিকৈ আহা যোৱাই নহয় মই এনেই এইফালে আশা কৰি ৰেডি হৈ মেলি থাকিব লগা হয় পিছত যোৱা নহয় খংহে উঠেগৈ আজি তেনেকুৱা নকৰিবা আকৌ আজি যাম বুলি কৈছে এতিয়া যাবই লাগিব আৰু শুনা আকৌ মোৰ যে বহুত শ্বপিং কৰিবলৈ আছে ইমান দিন হৈ গ'ল তুমি মোক বাহিৰত লৈ যোৱাই নাছিলা আজি লৈ যাম বুলি কৈছে ইমান দিনত গতিকে মোৰ যি যি ল'ব আছে চব লৈ ল'ম দেই তুমি আকৌ পিছত নক'বা বাজেট বহুত হৈ গ'ল বুলি আজি যিমান বাজেট হ'লেও মই চব লৈ আহিম যি যি দৰকাৰ হৈ আছে মোৰ বুজিলা নহয় মোক নঠগিবা আকৌ সোনকালে আহিবা নাই নাই প্ৰিয়া আজি তোমাক মিছাকে কোৱা নাই আজি মোৰ কাম বেছি নাই মানে সোনকালে শেষ হৈ যাব সেইকাৰণে মই সোনকালে আহি তোমাক লৈ যাম বুলি কৈছোঁ এনেই কোৱা নাই আৰু আজি যদি এনেই কোৱা নহয় তুমি কি কৰা কৰিবা আৰু মই তোমাক একো মানা নকৰোঁ গতিকে তুমি ৰেডি হৈ থাকিবা দেই মই আহিয়ে গুচি যাম মানে ঠিক আছে বাৰু অৰ্ণৱ ৰ'বাচোন মোৰ পেটটো কিবা লাগিছেচোন বিষাইছে নে কি গমেই পোৱা নাই কিনো হ'ল জানো হঠাৎ এতিয়াতো ঠিকেই আছিলে একো তেনেকৈ খোৱাও নাইচোন ইমান বিষাইছে অৰ্ণৱ আজি চোৱাচোন তুমি মোক ফুৰাবলৈ লৈ যাম বুলি ক'লা আজি মোৰ পেট বিষ হ'ল নে কি হ'ল হৈছে আৰু যোৱাই নহ'ব চাগে কি তোমাৰ পেট বিষাইছে প্ৰিয়া হঠাৎ আকৌ তোমাৰ কি হ'ল এতিয়াচোন ঠিকেই আছিলা ইমান ধুনীয়াকে ফূৰ্তি কৰি আছিলা হঠাৎ তোমাৰ পেট বিষ হ'ল নে বেছিকৈ বিষাইছে নেকি নহ'লে মই ডক্টৰ মাতি দিওঁ মেডিকেল যোৱাটো মেডিকেল ওলোৱা নহ'লে লৈ যাওঁ কি কৰা আৰু সোনকালে হঠাৎ আকৌ তোমাৰ কিয় বা পেট বিষ হৈছে নাজানো আৰু অৰ্ণৱ কি হৈছে অথনিৰ পৰা একোৱেই হোৱা নাই আকৌ এতিয়া কিনো হ'ল পেট বিষ হৈছে জানো মই এতিয়া মেডিকেল যাব নোৱাৰো তুমি কোনোবা চিনাকি ডক্টৰ আছে যদি মাতি দিয়া না ইমানকৈ বিষাইছে চোৱাচোন মই ভাবিছিলোঁহে এতিয়া আজি শ্বপিং কৰিম বুলি এতিয়া এনেকুৱাবোৰ হৈ গ'ল সদায় মানে তেনেকুৱাই হয় কেতিয়াবা তুমি দেৰি কৰিবা এনেই কৈ দিবা আৰু কেতিয়াবা মোৰ এনেকুৱা হৈ যায় মই শুই দিওঁগৈ দেই তুমি সোনকালে ডক্টৰ মাতি দিয়া মই এতিয়া গৈ থাকিব নোৱাৰোঁ আৰু ক'তো ডক্টৰ প্ৰিয়াৰ কি হৈছে বাৰু হঠাৎ এনেকৈ কিয় পেটৰ বিষ হ'লনো আপুনি একো কোৱা নাই কিয় সোনকালে কওকচোন মোৰ ভয় লাগিছে প্ৰিয়াক মেডিকেল লৈ যাব লাগিব নেকি যদি কিবা এমাৰ্জেঞ্চি তেতিয়াহ'লে মই এতিয়াই মেডিকেল লৈ যোৱাৰ ব্যৱস্থা কৰোঁ আপুনি এনেকৈ মনে মনে আছে মোৰ কিন্তু চিন্তা হৈছে কওকচোন কি হৈছে তাই ৰ'ব আপুনি মোক ক'ব দিলেহে মই কিবা এটা ক'ব পাৰোঁ অথনিৰ পৰাচোন আপুনি সুধিয়ে আছে মোক ক'বলৈ দিয়ক চিন্তাৰ কোনো কথা নাই মই চেক কৰিলোঁ সকলো নৰ্মেল আছে আচলতে ভাল খবৰ এটা আছে আপুনি দেউতাক হ'বলৈ ওলাইছে সেইটো কাৰণে তেনেকৈ প্ৰব্লেম দিছিল বেলেগ একো নহয় কি ক'লে ডক্টৰ আপুনি যি কৈছে সেয়া সঁচাকে নে মই সঁচাকে দেউতাক হ'বলৈ ওলাইছোঁ
ৱাও প্ৰিয়া, শুনিলা নহয় ডক্টৰে কি ক'লে? এতিয়াহে মোৰ চিন্তাটো ভাঙি পায়। মইতো একেবাৰে চিন্তাত পৰি গৈছিলো তোমাৰ কি হ'ল হঠাৎ বুলি। এতিয়া মনটো ভাল লাগিছে কথাষাৰ শুনি। ডক্টৰ, থেংক ইউ ছ' মাছ আপুনি ইমান ভাল খবৰ এটা দিয়াৰ কাৰণে। ডক্টৰ, আপুনি ভালকে চেকআপ কৰিলেতো মোৰ? সঁচাকে আপোনাৰ একো ভুল হোৱা নাইতো? মোৰ মানে বিশ্বাসেই হোৱা নাই আপুনি যি কৈছে এইটো সঁচা বুলি। নাই নাই, মোৰ একো ভুল হোৱা নাই। আৰু এনেকুৱা ক্ষেত্ৰত মোৰ কিয় ভুল হ'ব? ইমান বছৰ মই মোৰ কাম কৰি আছো, গতিকে মই যি কৈছো সেয়াই সঁচা। কি সঁচাকে? অৰ্ণৱ, তুমি শুনিলা নহয়? অৰ্ণৱ, তুমি সোনকালে পাপাক ফোন কৰি খবৰটো দি দিয়া, আৰু মোৰ মা পাপাকো খবৰটো দি দিয়া। মা পাপাহঁতে খবৰটো শুনিলে যে কিমান ফূৰ্তি পাব। মোৰ নিজৰে ইমান বেছি ভাল লাগিছে আকৌ, ইমান ভাল খবৰ এটা এনেকৈ হঠাৎ পাই গৈছো। বাৰু হ'ব দিয়ক, মোৰ কাম হৈ গ'ল, মই এতিয়া গৈ থাকো। ইয়াৰ পৰা মই আকৌ মেডিকেল যাব লাগে, গতিকে দেৰি কৰিব নোৱাৰি, পেচেণ্ট ৰৈ আছে তাতো। ঠিক আছে, হ'ব দিয়ক, আপুনি গৈ থাকক। ব'লক মই বাহিৰলৈকে গৈছো। ডক্টৰ, থেংক ইউ ছ' মাছ। আপোনাক ইমান এমাৰ্জেঞ্চিত মাতিলো আৰু আপুনি মোৰ কথাষাৰ কি ইয়ালৈ আহিলে আপোনাৰ নিজৰ কাম এৰি, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু ইয়ালৈ আহি ইমান ভাল খবৰ এটা দিলে, তাৰ কাৰণেতো আপোনাক কি ক'ম, মোৰ একো ভাষাই নাই। থেংক ইউ ছ' মাছ। হ'ব দিয়ক, একো নাই, ইয়াত থেংক ইউ ক'বলৈ কি আছে? মই ফ্ৰী আছিলো সেইকাৰণে ইয়ালৈ গুচি আহিলো আপুনি মতাৰ কাৰণে, আৰু এয়াতো মোৰ কাম হয়, গতিকে থেংক ইউ নকলেও হ'ব। আৰু যদি কিবা প্ৰব্লেম হয় মোক জনাব, মই নিশ্চয় সহায় কৰিম। এতিয়া গৈ থাকো। মই ফাৰ্ষ্টে পাপাক ফোনটো কৰি লওঁ, খবৰটো দি দিওঁ, তাৰপিছত প্ৰিয়াৰ মাক দেউতাকক কৰিব লাগিব ফোনটো। ৰাতুল, তই আহি পালিহি। হেৰি শুনচোন, তোৰ লগত কথা এটা আছিলে। তোৰ মায়ে মানে অহা দেওবাৰে প্ৰিয়াহঁতৰ ঘৰলৈ যাওঁ বুলি কৈছে। তয়ো যাবি নেকি লগত? বহুত দিন হ'ল নহয়, সিহঁতৰ ঘৰলৈ যোৱাই নাই। বিয়ৈও বেয়াই পাব, ইমান দিন হ'ল এদিনো যোৱা নাই খবৰ এটা ল'বলৈ বুলিও। সেইকাৰণে ময়ো যাম বুলিয়ে ভাবি আছিলো বাৰু। আজি মায়ে ক'লে কাৰণে অহা দেওবাৰে যাম বুলি কৈছে। তই যাওঁ যদি ওলাবি, নহ'লে তয়ো যোৱা নাই নহয়, গোটেইখিনি একেলগে গৈ আহিমগে। আকৌতো সময় পোৱা নাযায় তেনেকে, সেইকাৰণে দেওবাৰ দিনটোতে যাম বুলি ভাবিছো। দেওবাৰ দিনতো দোকান চোকান খুলিব নালাগে আৰু তালৈকে গৈ আহিমগে। প্ৰিয়াৰ মনটো ভাল পাব। হয় নেকি পাপা? মই মোৰ কথা নাজানো দেই, মই যাব নোৱাৰিবও পাৰো। তোমালোকে যোৱা যদি গৈ আহিবা, একো নাই দিয়া। আৰু গোটেইখিনি গুচি গ'লেও ঘৰত প্ৰব্লেম নহ'ব জানো? ঘৰত কোনোবা এটা থাকিলে ভাল হ'ব। এতিয়া মই প্ৰিয়াটোৰ ঘৰলৈ যাবলৈ বুলিয়ে আৰু দোকানখনটো বন্ধ কৰি দিব নোৱাৰো নহয়। ৰেগুলাৰ কাষ্টমাৰ আহি থাকে ইমানবোৰ, আকৌ তেওঁলোকে আহিলে মানে দেওবাৰে কি কাৰণে বন্ধ কৰিলো বুলি এনেই ঘূৰি গুচি যাব। সেইটো কাৰণে মই চাই লওঁ, যদি যাব পাৰো যাম বাৰু। কিন্তু তোমালোকে মোৰ কাৰণে আশা কৰিব নালাগে দিয়া। মই পাৰিলে যাম, নোৱাৰিলে নাযাওঁ। তোমালোকে গুচি যাবা, আৰু তুলিকাকো লগত লৈ ল'বা, তাইওনো অকলে কি কৰিব। হয় নেকি? ঠিক আছে, হ'ব তেতিয়াহ'লে। তই যদি যাব নোৱাৰ নালাগে বাৰু, আমিয়ে গুচি যাম। তোক এনেই সুধিবলৈ কৈছিলে মায়ে, সেইকাৰণে সুধি চালো। তই এতিয়া পাৰিলে যাবি, নোৱাৰিলে নালাগে বাৰু। তুলিকাক লৈয়ে যাম লগত, তাইকনো ক'ত অকলে ঘৰত থৈ যাব আছে। হ'ব দে, যা তই চাহ তাহ খাই লগে ফ্ৰেছ হৈ পিনে।